Very good evening. History আছে visibility check কৰা sound check কৰা okay আছে সব সব okay আছে না start কৰিব পাৰি okay কালি দিগদাৰ হ'ল অলপ কালি কিয় দিগদাৰ হ'ল গম পাইছাই নেটৰ ইস্যু আহিলে বহুত ঠিক আছে না নেটৰ ইস্যু আহিলে বহুত তো 782 ঠিক আছে না ওকে লাস্ট ক্লাস আমি কলেকে আইছিল লাস্ট ক্লাস আমি কয়েন্স কিনি লেকে চালু হয়নে আমি বুকস কিনি ফরেন ট্রাভেলার বুকস কিনি পা চাবলে আছিল না ফরেন ট্রাভেলার আমি বুকস কিনি পা চাবলে আছিল আমি হিস্ট্রি কেটা ভাগ কৰিছো তিনটা ভাগ কৰিছিল এটা আছিল তোমাৰ প্ৰি হিস্ট্রি প্ৰটো হিস্ট্রি আৰু হিস্ট্রি হয় না প্ৰি হিস্ট্রি প্ৰটো হিস্ট্রি আৰু হিস্ট্রি প্ৰি হিস্ট্রি লেকে কোৱা হৈ গল প্ৰি হিস্ট্রি আছিল এটা ভাগ আছিল তোমাৰ প্ৰটো হিস্ট্রি বেয়া নাপাবা মই একখিনিকে 3 দিন মান কৈ আছো কিয় কৈ আছো কাৰণ এই পাৰ্টিশন কিনি এই ক্লাসিফিকেশন কিনি বা এই যেটো ভাগ হয় এই ভাগখিনি আমাৰ ইম্পৰ্টেন্ট হয় যাতে আমি পাহৰি না যাও সিকোয়েন্সটো সেই কাৰণে মই এবাৰ ৰিভিজনটো কৰি লৈছো ঠিক আছে না হিস্ট্রি কি আছিল আমাৰ আৰ্কিওলজিক্যাল সোৰ্সৰ পৰা পাইছিলো হয় না যিখিনি আমাৰ আৰ্কিওলজিক্যাল সোৰ্স আছিল সেই সোৰ্সখিনিৰ পৰা আমি হিস্ট্রি বিষয়ে গম পাইছিলো আৰু আছিল আমাৰ ফৰেন ট্ৰেভেলাৰ পৰা পাইছিলো আমি আৰু নেক্সট কি পাইছিলো আমি যিখিনি আমাৰ হিস্টৰিকেল সোর্স আছিল কি আছিল আমাৰ হিস্টৰিকেল যিখিনি হিস্টৰিকেল নকয় খিনি কয় লিটাৰেচাৰ যিখিনি আমি কি পাইছিলো আমি লিটাৰেচাৰৰ পৰা পাইছিলো লিটাৰেচাৰৰ পৰা আমি পাইছিলো হয় না আমি কি পাইছিলো এনে লিটাৰেচাৰৰ পৰা পাইছিলো ওকে আৰু এই লিটাৰেচাৰ বিলাকক আমি কি ভাগ কৰিছিলো ইয়াত আমি কি পাইছিলো ইয়াত আমি কেটা পাইছিলো এটা আছিল নন ৰিলিজিয়াছ লিটাৰেচাৰ পাইছিলো আমি হয় না নন ৰিলিজিয়াছ মানে অধাৰ্মিক আছিল আৰু কিছুমান আছিল ইয়াৰ ধাৰ্মিক আছিল কিছুমান কি আছিল তোমাৰ ধাৰ্মিক হয় না এই ধাৰ্মিক আৰু অধাৰ্মিকত কি আছিল কিছনে ইয়াত আমি ৰিলিজিয়াছটো আমি কেটা ভাগ পাইছিলো আমি ইয়াত আমি কেটা পাইছিলো ইয়াত আমি দুটা পাইছিলো এটা আছিল তোমাৰ নন ব্ৰাহ্মণ তাৰ মানে এই এটা ভাগ তোমাৰ ব্ৰাহ্মণ সকল আছিল আৰু এটা নন ব্ৰাহ্মণক কৈছিল হয় না ব্ৰাহ্মণ ৰাইট এই নন ব্ৰাহ্মণত কি হৈছিল এই নন ব্ৰাহ্মণত কি হৈছিল নন ব্ৰাহ্মণত হৈছিল তোমাৰ সাউন্ড কি আছে নহয় নন ব্ৰাহ্মণত কি হৈছিল তোমাৰ বুদ্ধিজম আৰু জৈনিজম মানে বুদ্ধিজম আৰু কি হৈছিল তোমাৰ জৈনিজম ওকে জৈনিজম হৈছিল ওকে সো ইয়াত আমি কি চাইছিল আমি যিখিনি আৰ্কিওলজিক্যাল সোর্স আছিল তাত কয়েনখিনি বিষয়ে পঢ়া হৈ গল ইয়াত আমি আৰু অভিলেখ যিখিনি এডিক্ট বুলি কয় সেই এডিক্টখিনি বিষয়ে পঢ়া হৈ গল ফৰেন ট্ৰেভেলাৰ বুকসখিনি আজি অকমান চাবলে আছে কালি অলপ চোৱা হৈছিল হয়নে ফৰেন ট্ৰেভেলাৰ বুকসখিনি কি আছিল বাৰু ভিজিবিলিটি ঠিক আছে নহয় ওকে ফৰেন ট্ৰেভেলাৰৰ বুকসখিনি কি আছিল বাৰু ফৰেন ট্ৰেভেলাৰ বুকসখিনি বিষয়ে ক'ব পাৰিবানে ফাৰ্স্ট আমি কি পাইছিল আমি হিৰোডোটাছ কা আছিল হিৰোডোটাছৰ বুকখন নাম কি আছিল হিস্টোৰিয়া হয়নে বা হিস্টোৰিকা ওকে আৰু তোমাৰ প্লিনি কি আছিল নেচাৰেল হিস্টোৰিয়া হয়নে নেচাৰেল হিস্টোৰিয়া আছিল কা আছিল তোমাৰ প্লিনি কি আছিল নেচাৰেল হিস্টোৰিয়া ओके प्लिनी কি আছিল তোমাৰ নেচাৰেল হিস্টোৰিয়া ওকে ফোনটা আহিছিল ঠিক আছে এসলে নেচাৰেল হিস্টোৰি আছিল ডান সো এই নেচাৰেল হিস্টোৰি পাছত আমাৰ কি আছিল আমি চাইনিজ ট্ৰেভেলাৰ তিনজন আছিল চাইনিজ ট্ৰেভেলাৰ আৰু দুজন আহিছিল সেই দুজনৰ কথা কি কলো মই ফাহিয়ানে কি লিখিছিল ফো কিওকি ফাহিয়ানে কি লিখিছিল তাৰ পিছত ফাহিয়ানে কি লিখিছিল ফাহিয়ান লিখিছিল ফো কিওকি ওকে সো ফার্স্ট লিখিছিল হিৰোডোটাছ এই হিৰোডোটাছে কি লিখিছিল হিস্টোৰিকা কি লিখিছিল তেওঁ হিস্টোৰিকা তাৰপৰা তোমাৰ প্লিনি হয় না প্লিনিয়া কি লিখিছিল প্লিনিয়া লিখা বুকখনৰ নাম কি আছিল তোমাৰ নেচাৰেল হিস্টোৰিয়া তাৰপৰা কি আছিল পেৰিপ্লাছ অফ দ্য এচিয়ান সি হেজনো আমি অথৰ কোন গম পাও নাই হেজনো আমি অথৰ কোন গম নাপাও ঠিক আছে তাৰপৰা কোন আহিলা তোমাৰ আৰু কোন আমাৰ চাইনিজ ট্ৰেভেলাৰ আছিল হয় না চাইনিজ ট্ৰেভেলাৰ নাম কি আছিল তোমাৰ ফাহিয়ানে কি আছিল বুকখনৰ নাম ফো কিওকি হয় না এক সেকেন্ড ফো
কি আছিলে ৰাইট নেক্সট আছিলে তোমাৰ এজন আছিলে তোমাৰ হিউৱেন চাং এখন ডাঙৰ চাং আছিলে হিউৱেন চাং এই হিউৱেন চাং কি দিছিলে তোমাৰ CU কি হয় না CU কি লিখিছিলে ওকে তারপর তোমার কৈছিলে আব্দুল রাজ্জাকৰ বুকখনৰ নাম কি আছিলে আব্দুল ৰাজ্জাকৰ বুকখনৰ নাম কৈছিলে মতলাই শাহিন হয়নে মতলাই শাহিন আছিলে হয়নে তারপর কিবা বুক আছিলে না মেগাস্থেনিছে কি আছিলে ইন্ডিকা অল বায়নি কি আছিলে কিতাবুল হিন্দ কি আছিলে অল বায়নি তোমাৰ কিতাবুল হিন্দ আছিলে এখিলে কাউ দিগদাৰ নাই কিতাবুল হিন্দ কা আছিলে অল বায়নি আছিলে ওকে অল বায়নি কি আছিলে কিতাবুল হিন্দ অল বায়নি কি আছিলে তাৰ কিতাবুল হিন্দ আছিলে হয় না ওকে দা ৰিহালাখন কাৰ আছিলে দা ৰিহিলাখন কাৰ আছিলে ৰিহিলাখন হয় তোমাৰ কাৰ আছিলে ইবন বতুতা ঠিক আছে না সো এইখিনি আমি যদি পৰীক্ষাত আহে 1 মাৰ্কছৰ কাৰণে এইখিনি আহিবই এনেও ঠিক আছে না এইখিনি আমি কব জানিব লাগিব ৰাইট সো আমাৰ এতিয়া আমি ইয়াৰ পাছত আমি কি পঢ়িম ইন্ডাছ ভেলী সিভিলাইজেশ্যন শেষ কৰিলো ইন্ডাছ ভেলী সিভিলাইজেশ্যনৰ পাছত আমি এতিয়া এন্টাৰ কৰিম ঠিক আছে না এইখিলা কাৰো একো ডাউট নাই ইন্ডাছ ভেলী সিভিলাইজেশ্যন শেষ কৰি আহিছিলো আমি হয়নে তাৰ গোটে ইকোনমিকৰ পৰা ধৰিলে পলিটিকেলৰ পৰা ধৰিলে গোটেখিনি আমি চাইছিলো তেওঁলোকৰ ৰিলিজিয়াছ বিলিফছৰ পৰা ধৰি গোটেখিনি আমাৰ চোৱা হৈ গ'ল আমি ৰিলিজিয়াছৰ পৰা ধৰিলে তেওঁলোকৰ বিলিফছ বিলাক তেওঁলোকৰ ডেইটি ভগৱান আৰাধ্য দেৱতা কোন আছিলে সেইখিনি গোটেখিনি চালো গম পাছনে কথা আৰু সিভিলাইজেশ্যন ইন্ডাছ ভেলী সিভিলাইজেশ্যন কেতিয়াৰ পৰা কেতিয়ালৈকে আছিলে সো ইন্ডাছ ভেলী সিভিলাইজেশ্যন কেতিয়াৰ পৰা আছিলে ইন্ডাছ ভেলী তোমালোকে নকবা যে ছাৰ কেলে অসমীয়াত নিলিখে বস্তুবিলাক তোমালোকে ফেসবুক হোৱাটছআপ সবে চলাব জানা আৰু এতিয়া নকবা যে আমি সিভিলাইজেশ্যন মানে কি বুজি নাপাওঁ মানে কি আছিলে সভ্যতা ইন্ডাছ ভেলী সিভিলাইজেশ্যন মানে সিন্ধু ঘাটি সভ্যতা ঠিক আছে নে এই সিভিলাইজেশ্যন চলিছিলে তোমাৰ 2500 BC পৰা ঠিক আছে নে 2500 BC আৰু BCE কি হয় এখিনি কনসেপ্ট আগত দিয়া আছে আকৌ যাতে মই ৰিপিট কৰিব নালাগে 1750 BCE লৈকে চলিছিলে কোলৈকে চলিছিলে তোমাৰ 2500 BC পৰা 1750 BC লৈকে চলিলে আমাৰ হিন্দু ঘাটি সভ্যতা অৰ্থাৎ ইন্ডাছ ভেলী সিভিলাইজেশ্যন বা হৰপ্পান সিভিলাইজেশ্যন লাই কৰিলে আৰু 1750 ৰ শেষৰ ফাললে কি হ'ল ইন্ডাছ ভেলী সিভিলাইজেশ্যন প্ৰায় কি হ'বলৈ ধৰিলে নষ্ট হ'বলৈ ধৰিলে মানে ডিক্লাইনিং হ'ব ধৰিলে মানে নাইকিয়া হ'বলৈ ধৰিলে ঠিক আছে নে আৰু ইয়াৰ কাৰণখিনি আমি ইন্ডাছ ভেলী সিভিলাইজেশ্যন পঢ়োতে আমি আলোচনা কৰি ৰাখিছো ওকে সো এই 1750 ৰ পাছৰ পৰা কি হয় তোমাৰ 1750 ৰ পাছৰ পৰা কি হয় তোমাৰ শেষ হ'বলৈ ধৰে ঠিক আছে নে এন্ড অফ কান্ট্ৰি এন্ড প্ৰটো হিষ্ট্ৰী কি হয় মানে প্ৰি হিষ্ট্ৰী প্ৰটো হিষ্ট্ৰীটো এক মানে এই মুহূৰ্তত কি হৈ যায় শেষ হৈ যায় ঠিক আছে নে আৰু শেষ কেতিয়া হয় যেতিয়া ভাৰতত আৰ্যসকলে প্ৰৱেশ কৰে সো আৰ্যসকলৰ প্ৰৱেশে কি কৰে ভাৰতত প্ৰটো হিষ্ট্ৰী অন্ত পেলায় ঠিক আছে নে এই যে প্ৰটো হিষ্ট্ৰী আছিল যে আমি আগৰ স্লাইডত চালো যে প্ৰটো হিষ্ট্ৰী হয়নে এই প্ৰটো হিষ্ট্ৰী কেতিয়া শেষ হয় যেতিয়া তোমাৰ ইন্ডাছ ভেলী সিভিলাইজেশ্যন শেষ হয় ভাৰতলৈ আৰ্যসকলৰ আগমনী ঘটে এই আৰ্যসকলৰ আগমনী ঘটাৰ লগে লগে প্ৰটো হিষ্ট্ৰী পিৰিয়ডটো এন্ট্ৰি মানে এন্ডিং হয় আৰু আমাৰ হিষ্ট্ৰী ফাললৈ আমি আৰম্ভণি কৰো ঠিক আছে নে আমি হিষ্ট্ৰী আৰম্ভ কৰো সো ইন্ডাছ ভেলী সিভিলাইজেশ্যন শেষ হ'ল ইন্ডাছ ভেলী সিভিলাইজেশ্যন শেষ হোৱাৰ পাছৰ তোমাৰ 200-250 বছৰ সময় এনি থকা হ'ল ঠিক আছে নে এনি থকা হ'ল তাত বহুত বেছি একো ডিস্কভাৰ নহলে মানুহবিলাক মাত্ৰ খাই বৈ জীয়াই আছিলে ঠিক আছে নে তাৰমানে লাহে লাহে ডিক্লাইনিং বিলাক হৈ আছিলে এই 1750 যদিও ইন্ডাছ ভেলী সিভিলাইজেশ্যন ডিক্লাইন বুলি কোৱা হয় তথাপিও সম্পূৰ্ণৰূপে ডিক্লাইন ইয়াৰ কেতিয়া হৈছিলে সম্পূৰ্ণৰূপে ডিক্লাইন ইয়াৰ 1500 BC হৈছিলে সম্পূৰ্ণৰূপে ডিক্লাইন কেতিয়া হৈছিল তোমাৰ 1500 BC কি হৈছিল ইয়াৰ সম্পূৰ্ণৰূপে ডিক্লাইন হৈছিলে কাৰ ডিক্লাইন হৈছিলে তোমাৰ ইন্ডাছ ভেলী সিভিলাইজেশ্যনৰ সম্পূৰ্ণ ধ্বংসাৱশেষ মানে একেবাৰে নাইকিয়া হৈ গৈছিলে ভাৰতৰ পৰা কি আছিলে হেতু তোমাৰ 1500 BC নাইকিয়া হৈ গৈছিলে ঠিক আছে নে সেই সময়তে কি হ'ল গম পোৱা না ভাৰতত কিছুমান মধ্য এছিয়াৰ লোকৰ প্ৰৱেশ ঘটিল মধ্য এছিয়াৰ পৰা দ্যাট মিন্স ইৰানৰ পৰা ঠিক আছে নে মধ্য এছিয়াৰ পৰা কিছুমান লোকৰ কি হৈছিল তোমাৰ প্ৰৱেশ ঘটিল এক গ্ৰুপ অফ কি বুলি কোৱা হয় তেওঁলোক পিপল আছিলে কিছুমান মানুহ আছিলে হয়নে তেওঁলোক কলৈ আহিলে তোমাৰ ভাৰতলৈ সোমালে তেওঁলোক একচুয়ালি কি আছিলে তোমাৰ পশুপালক হিচাপে আহিছিলে তেওঁলোকে তোমাৰ কি বিচাৰি আহিছিলে বুলি কয় তোমাৰ ঘাহনি অঞ্চল বিচাৰি অহা বুলিও তুমি ক'বাত পাব পাৰা ঠিক আছে নে সো কি হ'ল এটা গ্ৰুপ অফ পিপল আহিলে ক'ৰ পৰা আহিলে মধ্য এছিয়াৰ পৰা অৰ্থাৎ ইৰানৰ পৰা কিছুমান মানুহ আহিলে ঠিক আছে নে সো মানুহখিনি কেতিয়া আহিলে 1500 BCE পাছত ভাৰতত প্ৰৱেশ কৰিলে হয়নে সো ভাৰতত প্ৰৱেশ কৰি তেওঁলোকে কি কৰিলে মানে তেওঁলোকৰ কামটো কি হ'লে তেওঁলোকে কিছুমান লিটাৰেচাৰ লিখিবলৈ ল'লে ভলিউমানাছ বহুত ডাঙৰ ডাঙৰ তেওঁলোকে গ্ৰন্থ পুথি পাজি ৰচনা কৰিব ল'লে আৰু সেই পুথি পাজি সমূহৰ পৰা তেওঁলোকৰ আৰ্যসকল ঠিক আছে নে সো
যিসকল মানুহ আহিছিলে না ইহঁতক আৰিয়ান বুলি কয় ইংলিছত কি বুলি কয় আৰিয়ান বুলি কয় আৰু অসমীয়াত তেওঁলোকক আৰ্য বুলি কয় তেওঁলোক অসমীয়াত কি বুলি কয় আৰ্য বুলি কয় ঠিক আছে এই আৰ্যসকল ক'ৰ পৰা আহিছিলে মিডল এছিয়া মানে মধ্য এছিয়াৰ পৰা আহিছিলে ঠিক আছে মিডল এছিয়াৰ পৰা তেওঁলোক আহিছিলে মিডল এছিয়াৰ পৰা তেওঁলোক আহিছিলে অৰ্থাৎ ইৰাণৰ পৰা তেওঁলোক আহিছিলে ওকে এই ইৰাণ ফালৰ পৰা তেওঁলোক ভাৰতত প্ৰৱেশ কৰিলে সো তেওঁলোক আহি পেলাই ইয়াত বহুত ডাঙৰ গ্ৰন্থ লিখিব ললে বহুত ডাঙৰ ভলিউমৰ কিতাপ লিখিব ললে সেই কিতাপবিলাকৰ পৰা তেওঁলোকৰ টাইমলাইনৰ বিষয়ে গম পোৱা যায় তেওঁলোকৰ টাইমলাইনৰ বিষয়ে গম পোৱা যায় তেওঁলোক কিমান সময়ত আহিছিলে কি নাই তেওঁলোকৰ কোনটো সময়ত কি কাম কৰিছিলে মানে সেইখিনি বিষয়ে গম পোৱা যায় তেওঁলোকৰ পলিটি কি গম পোৱা যায় তেওঁলোকৰ সোসাইটি কি আছিলে তেওঁলোকৰ ইকোনমি কেনেকুৱা তেওঁলোকৰ ৰিলিজিয়াছ যিবিলাক বিলিফছ আছিলে সেইবিলাক কেনেকুৱা হয় তাৰ পৰা গম পোৱা যায় এই আৰিয়ানসকল যে ভাৰতত প্ৰৱেশ কৰিলে তেওঁলোকে আহি পেলাই যিবোৰ গ্ৰন্থ পুথিপাজি ৰচনা কৰিলে সেই ৰচনাৰাজি সমূহৰ পৰা তেওঁলোকৰ টাইমলাইন তেওঁলোকৰ পলিটি কেনেকুৱা আছিলে তেওঁলোকৰ পলিটিবিলাক কেনেকুৱা আছিলে তেওঁলোকৰ ৰিলিজিয়াছ কেনেকুৱা আছিলে দুটা ধৰ্ম কেনেকুৱা আছিলে ঠিক আছে সো তেওঁলোকৰ সোশিয়েল কেনেকুৱা আছিলে মানে সোসাইটি কেনেকুৱা আছিলে সোশিয়েল সিস্টেমবিলাক কেনেকুৱা আছিলে সো এই সমূহৰ বিষয়ে আমি কেতিয়া গম পাওঁ 1500 AD পাছত মানে ইন্ডাছ ভেলী সিভিলাইজেশ্যন ডিক্লাইন হোৱাৰ পাছতে কি হয় ভাৰতত এই এটা সময় এই 1750 ৰ পৰা 1500 এই সময়খিনি এনে থাকিলে মানে ফ্ৰী থাকিলে সো এই সম্পূৰ্ণৰূপে ডিক্লাইন কেতিয়া হোৱা বুলি গম পোৱা যায় 1500 BC কি হ'ল ইন্ডাছ ভেলী সিভিলাইজেশ্যন নাম নাইকিয়া হৈ গৈছিলে আৰু সেই সময়তে ভাৰতলৈ ইণ্ডো কি আছিলে তোমাৰ আৰিয়ানসকল ভাৰতলৈ প্ৰৱেশ কৰিছিলে ঠিক আছে এই আৰিয়ানসকল আহি পেলাই ভাৰতত পুথিপাজি লিখিব ললে তেওঁলোকে বহুত ডাঙৰ ভলিউমাছ বুকছ লিখিব ললে আৰু সেই বুকছ বিলাকৰ পৰা আমি তেওঁলোকৰ পলিটি কেনেকুৱা আছিল তেওঁলোকৰ ৰিলিজন কেনেকুৱা আছিল তেওঁলোকৰ সোসাইটি কেনেকুৱা আছিলে হয়নে এইখিনি বিষয়ে আমি গম পাব পাৰো ঠিক আছে সো তেওঁলোকে যিবোৰ লিখিছিলে সেইবিলাক তোমাৰ বৈদিক লিটাৰেচাৰ বুলি কয় ঠিক আছে তেওঁলোকে যিবোৰ লিখিছিলে সেইবিলাক বৈদিক সাহিত্য বুলি কয় সো আৰ্যসকল কি হ'ল বহুত চুকা মানুহ আছিলে তেওঁলোক ঠিক আছে তেওঁলোক সংস্কৃতত বিদগ্ধ পণ্ডিত আছিলে তেওঁলোক আছিলে সংস্কৃত ভাষাটো তেওঁলোক আছিলে বহুত চুকা আছিলে ঠিক আছে সো যেহেতু ইমান চুকা মানুহ তেওঁলোক আহি পেলাই ভাৰতত নানা ধৰণৰ পুথিপাজি লিখিব ললে সো সেইখিনিক তেওঁলোকে লিখা মেলা কৰা সেই কিতাপখিনিক তেওঁলোক গোটেই এন্টায়াৰ যিখিনি সৃষ্টি আছিলে যিখিনি ক্ৰিয়েচন আছিলে সেইখিনি তোমালোকৰ বৈদিক সাহিত্য বুলি কোৱা হয় কি বুলি কোৱা হয় তোমাৰ বৈদিক সাহিত্য বুলি কোৱা হয় তেওঁলোকৰ সময়তে বৈদিক সাহিত্য কি হ'ল ৰচনা কৰা হ'ল আৰু এই বৈদিক সাহিত্যকে আমি ইংলিছত যদি ক'ব লাগে আমি কি বুলি ক'ব লাগে আমি বৈদিক লিটাৰেচাৰ বুলি ক'ব লাগিব LITERATURE বৈদিক লিটাৰেচাৰ বুলি ক'ব লাগিব সো তেওঁলোকে কি কৰিলে বৈদিক সাহিত্য কিছুমান লিখিব ললে তাৰ ভিতৰত তোমাৰ বেদ সোমাই আছে উপনিষদ সোমাই আছে বেদাংগ সোমাই আছে মানে উপবেদ সোমাই আছে এই সমূহ তেওঁলোকে ৰচনা কৰিব ললে সো তেওঁলোকে ৰচনা কৰা যিখিনি মানে কাম আছিলে যিখিনি তেওঁলোক গ্ৰন্থ আছিলে সেইখিনি বৈদিক সাহিত্য বুলি কয় আৰু তেওঁলোকে যি সময়ৰ পৰা এইখিনি লিখা মেলা আৰম্ভ কৰিলে সেই গোটেই সময়খিনি একেলগে বৈদিক সময় বা বৈদিক কাল বুলি কয় ঠিক আছে সেই সময়খিনি কি বুলি কয় বৈদিক কাল বুলি কোৱা হয় কি বুলি কোৱা হয় বৈদিক কাল বুলি কোৱা হয় কাৰ সময়খিনি বৈদিক কাল বুলি কোৱা হয় এই আৰ্যসকলৰ ভাৰতত থকা সময়খিনি কি বুলি কোৱা হয় বৈদিক কাল বুলি কোৱা হয় আৰু ইয়াক ইংলিছত কি বুলি ক'ব ইয়াক ইংলিছত ক'ব তোমাৰ বেদিক পিৰিয়ড বুলি ক'ব বেদিক কি বুলি ক'ব পিৰিয়ড বুলি ক'ব তাৰ মানে আমি এতিয়া পঢ়িব লাগিব এই 1500 BC পৰা 600 BCE লৈকে 600 BC লৈকে যিখিনি সময় হ'ব সেইখিনি সময় আমি বেদিক পিৰিয়ড বা বৈদিক কাল হিচাপে আমি পঢ়িম সো প্ৰথমে আমি ইন্ডাছ ভেলী সিভিলাইজেশ্যন পঢ়ি ললো 2500 BC পৰা 1700 BC খতম হৈ গ'ল যদিও তাৰ পাছত 1500 BC পৰা বৈদিকসকলৰ আগমন হৈছিলে মানে আৰ্যসকলৰ আগমন হৈছিলে এই মাজৰ সময়ছোৱা ফ্ৰীতে পাৰ হ'ল ঠিক আছে সো 1500 পৰা আমি আকৌ হিচাপ কৰিম তেওঁলোকৰ সময়ৰ পৰা সাহিত্য আহিলে তেওঁলোকৰ সময়ৰ পৰা লিখা মেলা আৰম্ভ হ'ল তাৰ মানে হিষ্ট্ৰী তেওঁলোকৰ সময়ৰ পৰা আৰম্ভ হ'ল তেওঁলোকে যিসমূহ লিখিছিলে গ্ৰন্থ পুথিপাতি যিসমূহ লিখিছিলে সেইসমূহ কি বুলি কোৱা হৈছিলে সেইসমূহক বৈদিক সাহিত্য বুলি কোৱা হৈছিলে আৰু যি সময়ত তেওঁলোকে এইবোৰ লিখা মেলা কৰিছিলে সেই সময়টো কি বুলি কোৱা হয় তোমাৰ বৈদিক পিৰিয়ড বুলি কোৱা হয় এইখিনিলৈকে কাৰো একো ডাউট থাকিব নালাগে সো 1500 BC পৰা 1600 BC লৈকে আমাৰ এটা নতুন আজিৰ পৰা এটা ষ্টাডি টপিক আৰম্ভ হ'ল কি বুলি কয় তাক ইংলিছত বেদিক পিৰিয়ড কি বুলি কয় বেদিক পিৰিয়ড ওকে সো আমি আজিৰ পৰা কি পঢ়িম আমি বেদিক পিৰিয়ড পঢ়িম বেদিক পিৰিয়ড কেতিয়াৰ পৰা আৰম্ভ হ'ল বুলি মই কৈছো যে 1500 BC পৰা 1500 BC পৰা 600 BC লৈকে কি আৰম্ভ হ'ল ভাৰতত বৈদিক পিৰিয়ড আৰম্ভ হ'ল এই বৈদিক পিৰিয়ডত আমি দুটা ভাগত ভাগ কৰিব পাৰো এই বৈদিক পিৰিয়ড আমি কি পাৰো ইয়াক আমি দুটা ভাগত ভাগ কৰিব পাৰো ইয়াৰ প্ৰথমটো কি বুলি কোৱা হ'ব তোমাৰ আৰ্লি বেদিক পিৰিয়ড এই প্ৰথম অৱস্থাটো কি বুলি কোৱা হ'ব জানো নাই প্ৰথম কোৱা তোমাৰ আৰ্লি বেদিক পিৰিয়ড আৰ্লি বেদিক পিৰিয়ড মানে বেদিক পিৰিয়ডৰ প্ৰথম সময়খিনি বেদিক পিৰিয়ড আৰ্লি বেদিক পিৰিয়ড আৰু ইয়াক আমি কিমান চনৰ পৰা কিমান চনলৈকে ৰাখিব পাৰো ইয়াক আমি ৰাখিব পাৰো তোমাৰ 1500 BC পৰা 1000 BC লৈকে
1000 BC লৈকে আমি ইয়াক কি লিখিব পাৰোঁ ইয়াক আমি আৰ্লি বেদিক পিৰিয়ড বুলি ক'ব পাৰোঁ সেকেন্ডটোক আমি যদি দুভাগ কৰোঁ হয়নে তাক আৰু এটা ভাগ কি দিছে গম পোৱা নে তাৰ 2 নম্বৰ ভাগটো হ'ল তোমাৰ লেটাৰ বেদিক পিৰিয়ড ঠিক আছে এই আৰ্লি বেদিক পিৰিয়ডক আমি ৰিক বেদিক পিৰিয়ড বুলি ক'ব পাৰোঁ গম পোৱা নে ইয়াক আমি ৰিক বেদিক পিৰিয়ড বুলিও ক'ব পাৰোঁ ইয়াক আমি ৰিক বেদিক পিৰিয়ড বুলিও ক'ব পাৰোঁ ঠিক আছে নে ওকে নেক্সট টাইম কি আছিলে নেক্সট টাইম তোমাৰ লেটাৰ বেদিক মানে উত্তৰ বৈদিক কাল ঠিক আছে লেটাৰ বেদিক পিৰিয়ড বা উত্তৰ বেদিক কাল বুলি কোৱা হয় ঠিক আছে আৰু এই লেটাৰ বেদিক পিৰিয়ড কেতিয়াৰ পৰা আৰম্ভ হ'ল লেটাৰ বেদিক পিৰিয়ড তোমাৰ আৰম্ভ হ'ল তোমাৰ 1000 BC পৰা 600 BC লৈকে কি আৰম্ভ হ'ল তোমাৰ লেটাৰ বেদিক পিৰিয়ড আৰম্ভ হ'ল এই যে বেদ আমাৰ 4খন আছে গম পাও নে 4খন বেদৰ গুটি 3খন বেদ আমি আৰ্লি বেদিক পিৰিয়ডত লিখা বুলি ক'ব পাৰি মাত্ৰ এখন বেদহে তোমাৰ কি হয় লেটাৰ বেদিক পিৰিয়ডত লিখা হয় আৰু সেইখন বেদৰ নাম কি তোমাৰ অথৰ্ব বেদ সেইখন বেদৰ নাম কি অথৰ্ব বেদ আৰু এই লেটাৰ বেদিক পিৰিয়ডৰ পাছৰ পৰা তোমাৰ আইৰণৰ ডিস্কভাৰ হৈছিলে মনত ৰাখিবা ইন্দাছ ভেলী সিভিলাইজেশ্যনৰ লোকসকলে আইৰণ কিন্তু আৱিষ্কাৰ কৰা নাছিলে মানে লোহাৰ আৱিষ্কাৰ হোৱা নাছিলে ভাগলৈ গৈছে ঠিক আছে সো এইখিলৈকে কাৰো একো ডাউট নাই এইখিলৈকে সবে বুজি পাইছা সো আৰ্লি বেদিক পিৰিয়ডৰ সময়ত এই আৰ্যসকল ক'ত বাস কৰিছিলে ক'ব পাৰিবানে তেওঁলোক ক'ত বাস কৰিছিলে তেওঁলোক সিন্ধু নদীৰ পাৰত বাস কৰিছিলে ঠিক আছে তেওঁলোক এই ইন্দাছ ভেলী সিভিলাইজেশ্যন য'ত আছিলে সো তাতে বাস কৰিছিলে এই সপ্ত সিন্ধু ঠিক আছে সপ্ত সিন্ধুৰ পাৰত বাস কৰিছিলে কোন বাস কৰিছিলে আৰ্লি বেদিক পিৰিয়ডৰ সময়ত কাৰ কথা কৈছো মই আৰ্লি বেদিক পিৰিয়ডৰ সময়ত তোমাৰ এক সেকেন্ড কাৰ কথা কৈছো মই আৰ্যসকল কালাৰটো চেঞ্জ কৰিলো যে নাহিলে ওকে আৰ্যসকল ক'ত বাস কৰিছিলে আৰ্যসকল ক'ত বাস কৰিছিলে আৰ্লি বেদিক পিৰিয়ডৰ সময়ত তেওঁলোক ক'ত বাস কৰিছিলে তেওঁলোক বাস কৰিছিল তোমাৰ সপ্ত সিন্ধু হয়নে সপ্ত সিন্ধুৰ পাৰত সপ্ত সিন্ধু নামটো কিয় দিয়া হ'ল তাৰ কি হ'ল তোমাৰ 7খন নদী আছিলে হয়নে 7খন নদী সংগম অঞ্চল আছিলে সেইকাৰণে সপ্ত সিন্ধু নাম দিয়া হ'ল এই 7খন নদীৰ নাম কোনোবা ক'ব পাৰিবানে প্ৰথমখন নাম কি তোমাৰ সিন্ধু নদী নিজে হ'ব সিন্ধু নদী হ'ব তাৰপৰা তোমাৰ কি হ'ব তোমাৰ বিতাস্তা ফাৰ্ষ্ট ৰিভাৰখনৰ নাম কি হ'ব তোমাৰ সিন্ধু মই ইংলিছত লিখিছো একো নাই বুজি পাবা তাৰপৰা তোমাৰ বিতাস্তা এই বিতাস্তা কি বুলি কয় জানানে বিতাস্তা কোৱা হয় তোমাৰ ঝেলাম এই বিতাস্তা কোৱা হয় তোমাৰ ঝেলাম বুলি কোৱা হয় কি বুলি কোৱা হয় তোমাৰ ঝেলাম বুলি কোৱা তোমাৰ ঝেলাম বুলি কোৱা হয় ওকে সো ঝেলাম আসলে কি বিতাস্তা কি বুলি জনা হয় বিতাস্তা তোমাৰ ঝেলাম বুলি জনা যায় সেকেন্ডখন ৰিভাৰ নাম ক'ব পাৰিবানে সেকেন্ডখন তোমাৰ আস্কিনি ৰিভাৰখনক কি বুলি কয় তেতিয়া মানে এতিয়া আস্কিনি ৰিভাৰখন কি হ'ব আস্কিনিখনক কি বুলি কয় এইবিলাক মানে তেওঁলোকৰ নামবিলাক বৈদিক নাম হয়নে সো আস্কিনি আৰু আস্কিনি কি বুলি কোৱা হ'ব তোমাৰ চেনাব কি বুলি কোৱা হ'ব তোমাৰ চেনাব হয়নে চেনাব আছিলে আস্কিনি কি আছিল তোমাৰ চেনাব আছিলে ধৰি পাইছা নে বাৰু কিছিলে আস্কিনিখন কি তোমাৰ চেনাব আছিলে ওকে আস্কিনিখন কি আছিলে চেনাব আছিলে তাৰপিছত তোমাৰ ৰবিখনৰ নাম হৈছে নে ৰবি শুনিছা না নামটো ৰবিখনৰ নাম কি তোমাৰ পুৰুষনি হয়নে পুৰুষনি বুলি ক'লে তুমি ৰবিক বুজিব লাগিব কাৰণ যদি তুমি ৰবিক বুজিব লাগিব কি বুজিব পুৰুষনি মানে ৰবি হয়নে পুৰুষনি মানে কোনখন ৰিভাৰ হ'ব তোমাৰ ৰাবি নদীখনক ক'ব ৰাবি নদীখনক তোমাৰ পুৰুষনি বুলি ক'ব বিপাশা মানে তোমাৰ ব্যাস নদীখনক ক'ব বিপাশা হয়নে বিপাশা মানে কি হ'ব তোমাৰ 3খন হৈ গ'ল 4খন বিপাশা তেতিয়া যিখনক বিপাশা নদী বুলি কৈছিলে সেই বিপাশা ৰিভাৰখনক তোমাৰ কি বুলি কয় ব্যাস ৰিভাৰ বুলি কয় কি বুলি কয় ব্যাস বুজিছে নে ব্যাস বুলি কয় সৰস্বতী আছে নে আমাৰ সৰস্বতী লাগিব নে সৰস্বতী লাগিব সৰস্বতীখন সৰস্বতী নদী এতিয়া শুকালে হয়নে ওকে সো 6 নম্বৰ ৰিভাৰখন কি হ'ব 6 নম্বৰ ৰিভাৰ কি থাকি গ'ল ক'বানে 6 নম্বৰ ৰিভাৰখন কি থাকি গ'ল হয়নে সো এইখন বিপাশা ব্যাস তোমাৰ সুদলেছ থাকি গ'ল সুদলেছ চতুৰ্দ্ৰী বুলি ক'ব চতুৰ্দ্ৰীখনক কি বুলি ক'ব তোমাৰ সুদলেছ বুলি ক'ব কি বুলি ক'ব সুদলেছ বুলি ক'ব বুজিছানে সুদলেছ হয়নে সতলজ বা সুদলেছ ৰিভাৰ বুলি ক'ব ঠিক আছে সো এই কেইখন নদী লগ লাগি পেলাই কি হৈছিলে সপ্ত সিন্ধু হৈছিলে এই কেইখন নদী লগ লাগি পেলাই তোমাৰ কি হৈছিলে তোমাৰ সপ্ত কিছিলে সিন্ধু হৈছিলে ঠিক আছে কি হ'ল আৰু এই যেতিয়া লেটাৰ পিৰিয়ডত ঠিক আছে এই আৰ্যসকলে যে মই ক'লো যে তেওঁলোকে বাস কৰিছিলে তেওঁলোক কোনটো সময়ৰ লেটাৰ বেদিক পিৰিয়ডৰ নে আৰ্লি বেদিক পিৰিয়ডৰ তেওঁলোকৰ হয় তেওঁলোক আৰ্লি বেদিক পিৰিয়ডৰ হয় সো আৰ্লি বেদিক পিৰিয়ডত তেওঁলোকে এই অঞ্চলসমূহত বাস কৰিছিল ঠিক আছে আৰু লেটাৰ বেদিক পিৰিয়ডত তেওঁলোকে ক'ত বাস কৰিছিলে তেওঁলোকে ইউপি ফালে বাস কৰিছিল আপাৰ ইউপি ফালে আৰু বিহাৰৰ ফালে হয়নে আৰু বিহাৰৰ সেইমত বিদেহা বুলি কৈছিলে কি হৈছিলে বিহাৰৰ বিদেহা বুলি কৈছিলে ইউপি আৰু বিহাৰৰ অঞ্চলত কি কৈছিলে এই লেটাৰ বেদিক পিৰিয়ডৰ লোকসকল বাস কৰিছিলে আৰু আৰ্লি বেদিক পিৰিয়ডৰ লোকসকল ক'ত বাস কৰিছিলে সপ্ত সিন্ধুৰ পাৰত বাস কৰিছিলে এইখিলৈকে কাৰোবাৰ কিবা ডাউট আছে নেকি এনি ডাউট
কাৰো একো ডাউট নাই ঠিক আছে নহয় ছাৰ ইমান স্পীড মই বাকীবিলাকতে ভাত খালা নাই কি কৰিছা নাম কি আজিলৈকে কোৱা শুনিছানে কাৰোবাৰ নাম লোৱা শুনিছানে মই এইটো ভাবোঁ যে কিমান কম সময়ত মই কিমান বেছি পঢ়াব পাৰোঁ গম পোৱা নে যিদিনা নেটে দিগদাৰ কৰে মোৰ সেইদিনা বহুত বেয়া লাগে কাৰণ মই পঢ়াব নাপালোঁ ৰাইট চ' মই সেইকাৰণে স্পীড কওঁ তোমালোকে শ্ল' কৰি ল'বা একো ডাঙৰ কথা নহয় যাতে মই কম সময়ত বেছি কথা কৈ শেষ কৰিব লাগে টপিক দীঘলীয়া মানে মোৰ MCQ ক্লাছ নহয় চবেই জানা ओके सो आर्ली वेदिक पिरियड और लेटार वेदिक पिरियडर কথাখিনি আমি গম পালো বৈদিক পিৰিয়ডক আমি দুটা কাল খণ্ডত ভাগ কৰিছো দুভাগত ভাগ কৰিছো এটা কৈছো আমি আৰ্লি বেদিক পিৰিয়ড ঠিক আছে নে ইয়াত তিনিখন বেদৰ ৰচনা হৈছিল ইয়াত তোমাৰ অৰ্থ বেদৰ ৰচনা হৈছিল ইয়াত তোমাৰ লেটাৰ বেদিক পিৰিয়ড বুলি কোৱা হয় আৰু এই সমূহ মানুহ এই অঞ্চলসমূহত বাস কৰিছিল সেই সময়ত এনি ডাউট একো ডাউট নাই তেতিয়াহলে আমি আৰম্ভ কৰো তেওঁলোকে কি ৰচনা কৰিছিল ঠিক আছে নে তেওঁলোকে কি ৰচনা কৰিছিল ওকে এমাং দ্য বেদিক লিটাৰেচাৰ দে ৰট বেদা ঠিক আছে নে তেওঁলোকে এই বৈদিক সাহিত্যসকল এই বৈদিক সাহিত্য সমূহৰ ভিতৰত তেওঁলোকে কি ৰচনা কৰিছিল বৈদিক সাহিত্য সমূহৰ ভিতৰত তেওঁলোকে কি ৰচনা কৰিছিল তেওঁলোকে বেদ ৰচনা কৰিছিল মানে বেদ আৰু বেদ শব্দটো আহিছে তোমাৰ ইংলিছৰ বিদ শব্দৰ পৰা ঠিক আছে না বিদ শব্দ আৰু বিদ মানে কি টু নো মানে টু নো আৰু এটা তুমি ক'ব পাৰা সেক্ৰেট নলেজ বা পবিত্ৰ জ্ঞান বুলি ক'ব পাৰা তুমি কি বুলি ক'ব পাৰা তুমি পবিত্ৰ জ্ঞান বুলি ক'ব পাৰিছা না পবিত্ৰ জ্ঞান ঠিক আছে না টু নো বা সেক্ৰেট নলেজ বুলি আমি ক'ব পাৰো এটো ক'ব পাইছে বিতৰ এটো কি হয় ৰুট ৱৰ্ড হয় বিতৰ এটো কি হয় ৰুট ৱৰ্ড হয় বেদ কেইখন বেদ চাৰিখন ওকে এক নম্বৰ বেদখনৰ নাম কি ঋগবেদ এক নম্বৰ বেদখনৰ নাম কি ঋগবেদ সেকেন্ডখন নাম কি যুগবেদ যজুৰ্বেদ ঋগবেদ অযুৰ্বেদ তাপা সামবেদ আৰু কি হয় তোমাৰ অথাৰ্ববেদ কি হয় অথাৰ্ববেদ হয় না অথাৰ্ববেদ এইখন কি হয় আমাৰ বেদ হয় ৰাইট এইখন বেদ হয় ওকে এটা আমি চাব লাগিব যে বেদ কিখনত কি কি আছে গায়ত্ৰী মন্ত্ৰ ওম ভগৱৎ স্বাহা তৎসবিতুৰ্বৰেণ্যম ভাৰ্গদেৱৰ সাবি মাই ধিয় জনা প্ৰচোদয়া এই গায়ত্ৰী মন্ত্ৰ ক'ত আছে তোমাৰ ঋগবেদত আছে গায়ত্ৰী মন্ত্ৰ ক'ত আছে তোমাৰ ঋগবেদত আছে গায়ত্ৰী মন্ত্ৰত মন্ত্ৰ উচ্চাৰণ কৰা হয় গায়ত্ৰী মন্ত্ৰ ক'ত আছে তোমাৰ ঋগবেদতে কি আছে গায়ত্ৰী মন্ত্ৰ আছে মই ক'লো অলৰেডি ঋগবেদত কি আছে তোমাৰ গায়ত্ৰী মন্ত্ৰ আছে হয়নে লগতে তোমাৰ ইয়াত 1028 128 টা কি আছে হিমছ আছে হিমছ মানে কি তোমাৰ মন্ত্ৰ আছে হয়নে 128 টা কি তোমাৰ মন্ত্ৰ আছে ওকে 128 টা কি আছে মন্ত্ৰ আছে হয়নে আৰু এই ঋগবেদখন তোমাৰ কি হয় ঋগবেদখন তোমাৰ 10টা ভাগত লিখা আছে কেইটা ভাগত লিখা আছে তোমাৰ 10টা ভাগত মানে ইয়াৰ 10খন বুক আছে যেনেকৈ আমাৰ ফিল্ম বিলাক থাকে যে মানে ধামাল 1 ধামাল 2 ধামাল 3 এনেকৈ যায় নাই সো তেনেকৈ ঋগবেদত তোমাৰ 10খন বুকতি কম্পোজ আছে হয়নে 10 বুকছতি কম্পোজ আছে কি আছে 10 বুকছত কম্পোজ আছে আৰু এই ঋগবেদৰ অকল গায়ত্ৰী মন্ত্ৰ আছে নে আৰু কি আছে ইয়াত কি কৰা হয় ইয়াত তোমাৰ অফাৰিং মানে প্ৰেয়াৰ আছে কাক প্ৰেয়াৰ কৰা হয় কাক পূজা কৰা হয় কাক প্ৰাৰ্থনা কৰা বিষয় আছে তোমাৰ অগ্নি আছে ইন্দ্ৰ আছে বৰুণ আছে মানে অগ্নি ইন্দ্ৰ বৰুণ এই সকল দেৱতাক পূজা অৰ্চনাৰ বিষয় কোন আছে আমাৰ ঋগবেদত উল্লেখ আছে এই ঋগবেদখনত মই ক'লো যে 10খন বুক আছে তাৰে 2 আৰু 7 নম্বৰ বুকখন কি হয় মোষ্ট এনশিয়েন্ট হয় মানে বহুত পুৰণা হয় ঠিক আছে নে 2 আৰু 7 নম্বৰ বুকখন 2 এন্ড কি হ'ব 2 আৰু 7 নম্বৰ বুকখন কি হয় বহুত পুৰণা কিতাপ হয় 2 আৰু 7 নম্বৰ বুকখন কি হয় মোষ্ট এনশিয়েন্ট মানে মোষ্ট পুৰণা লিখি দিছো মই দেই মোষ্ট পুৰণা ওকে মোষ্ট পুৰণা কিতাপ কোনখন হয় 2 আৰু 7 নম্বৰ বুকখন কি হয় বহুত আগতে লিখা বুক আৰু মোষ্ট ৰিসেন্ট একেবাৰে লেটেষ্ট ষ্টেজত ডেভেলপ কৰা বা কম্পোজ কৰা বুকখন কোন হ'ল 1 নম্বৰখন আৰু 10 নম্বৰখন ঠিক আছে নে 1 নম্বৰখন আৰু 10 নম্বৰখন কি হয় মোষ্ট নতুন মানে মোষ্ট কি হ'ব মোষ্ট নতুন ওকে মোষ্ট নতুন বুক দুখন কি হ'ব তোমাৰ লেটেষ্ট ষ্টেজত ডেভেলপ কৰা বুক দুখন কি হ'ব 1 আউট 10 সো এই কেইখন মিলি পেলাই ইয়াৰ ভিতৰত 10খন কম্পোজ হৈছে 10টা ভলিউম কম্পোজ আছে মানে সো 10টা ভলিউমত কি লিখা হৈছে তোমাৰ ঋগবেদখন লিখা হৈছে ঋগবেদৰ পৰা গায়ত্ৰী মন্ত্ৰ আহিছে আৰু তাত 128 টা কি আছে মন্ত্ৰ আছে 128 টা কি আছে মন্ত্ৰ আছে যজুৰ্বেদত কি আছে যজুৰ্বেদত তোমাৰ যুদ্ধ বিষয়ৰ কথা আছে যজুৰ্বেদত তোমাৰ কি আছে তোমাৰ যুদ্ধ বিষয়ৰ কথা আছে মানে আৰু এটা কথা মই ক'বলৈ পাহৰি গৈছো বুক নাম্বাৰ 10 খনত তোমাৰ কাষ্টইজিমৰ বিষয় আছে তোমাৰ কি আছে তোমাৰ কাষ্টৰ বিষয় উল্লেখ আছে কাষ্টইজিম ঠিক আছে আমাৰ যিবিলাক কাষ্টইজিম ন সো বুক নাম্বাৰ 10 খন কি আছে তোমাৰ কাষ্টইজিম জাতি কথা আছে মানে কাষ্টইজিমৰ কথা আছে ওকে কাষ্টইজিমৰ কথা আছে ক'ত বুক নাম্বাৰ 10 ত কি আছে তোমাৰ কাষ্টইজিমৰ কথা আছে ৰাইট
এইখিনি মই চাফা কৰি দিম এতিয়া, কাৰণ এইফালে লিখিবলৈ জেগা নহ'ব, ঠিক আছে নে? চ' কি আছে কাষ্টিজমৰ কথা আছে, এইখিনিলে কাৰো একো ডাউট নাই। অ'কে, আৰু এটা কথা গম পোৱা তুমি 2007 চনত ইউনেস্কো ৱৰ্ল্ড হিউমেন হেৰিটেজত কি ভৰাইছে তোমাৰ এই ঋগবেদক অন্তৰ্ভুক্ত কৰিছে। কি কৈছে? ৱৰ্ল্ড হিউমেন হেৰিটেজ, মানে এই ৱৰ্ল্ড হিউমেন হেৰিটেজ কি হৈছে তোমাৰ এই ঋগবেদক অন্তৰ্ভুক্ত কৰোৱা হৈছে, ঠিক আছে নে? চ' গায়ত্ৰী মন্ত্ৰ আমি কথা গম পালো, ওমবোৰ আছে মানে বৰ্ণ চিষ্টেমৰ কথা কৈছে, বৰ্ণ চিষ্টেমৰ কথা কৈছে তোমাৰ এই ঋগবেদৰ চিষ্টেমত বৰ্ণ চিষ্টেমৰ কথা আছে। তাত বৰ্ণ মানে তোমাৰ বৰ্ণ কেনেকে তাত তোমাৰ জাতিবিলাক কেনেকে নিৰ্ধাৰণ কৰিছিলে গম পোৱা নাই? তুমি যদি কি হয় জাতি তাত শিক্ষাৰ আধাৰ, যি শিক্ষা দিব তাক ব্ৰাহ্মণ বুলি কৈছিলে। চ' যিসকলে শিক্ষা দিয়া কাম কৰে তেওঁলোক ব্ৰাহ্মণ বুলি কৈছিলে, মানে শিক্ষাৰ লগত জড়িত যিসকল আছিলে, শিক্ষা দিয়া কামত জড়িত সকলক ব্ৰাহ্মণ বুলি কৈছিলে। কি কৈছে তোমাৰ? ব্ৰাহ্মণ। মই লিখি নিদিলেও হ'ব, মুখেৰে কৈ যাওঁ, এইখিনি চব লিখিবলৈ হ'লে আৰু ইমান জেগা নহ'ব ন। চ' কি হ'ব, শিক্ষা যিসকলে প্ৰদান কৰিছিলে তেওঁলোকক ব্ৰাহ্মণ হিচাপে ধৰিছিলে, মানে যিসকলে যুদ্ধ কৰিছিলে, যিসকলে ৰক্ষণাবেক্ষণ দিছিলে মানুহক তেওঁলোকক তোমাৰ ক্ষত্ৰিয় বুলি কোৱা হৈছিলে, হয়নে? চাকৰি কৰাখিনি শূদ্ৰ বুলি কোৱা হৈছিলে, আৰু বেপাৰ তোমাৰ বেহা বেপাৰ কৰাখিনি কি বুলি কোৱা হৈছিলে তোমাৰ বৈশ্য বুলি কোৱা হৈছিলে, ঠিক আছে নে? যিসকলে শিক্ষা দিব ব্ৰাহ্মণ, যিসকলে বেহা বেপাৰ বৈশ্য, হয়নে? যিসকলে চাকৰি বা আনৰ তলতীয়া, চাকৰি মানে কি তেতিয়াতো ডাঙৰ চাকৰি নহয় ন, ৰজা মহাৰ তলত থাকিব লাগিব, তেওঁলোকক শূদ্ৰ কি বুলি শূদ্ৰ বুলি কোৱা হৈছিলে। আৰু যি মানে ৰক্ষণাবেক্ষণ অৰ্থাৎ প্ৰহৰী বা তুমি যোদ্ধা হিচাপে আছিলে তেওঁলোক কি হৈছিলে ক্ষত্ৰিয় বুলি কোৱা হৈছিলে। এই বিভাজনখিনি কাৰ মতে হৈছিলে? এই বিভাজনখিনি ঋগবেদৰ মতে হৈছিলে, ঠিক আছে নে? চ' ঋগবেদে তেনেকে জাতিবিলাকক ভাগ কৰিছিলে বুলি আমি পঢ়িবলৈ পাইছো, ৰাইট? নেক্সট আছে তোমাৰ যজুৰ্বেদ। যজুৰ্বেদত কি আছে? তোমাৰ যজুৰ্বেদত তোমাৰ যুদ্ধৰ কথা আছে, যুদ্ধৰ আগত পালন কৰিব লগা নীতি নিয়মৰ বিষয় আছে, বলি বিধানৰ কথা আছে, যজ্ঞৰ কথা আছে, হয়নে? এইসমূহ ক'ত লিখা আছে তোমাৰ কি আছে যজুৰ্বেদত লিখা আছে। এই যজুৰ্বেদখন তোমাৰ এই যজুৰ্বেদখন তোমাৰ দুটা ভাগত ভাগ কৰা হৈছে। পাছলৈ আমি গম পাম যে কি তোমাৰ কৃষ্ণ যজুৰ্বেদ আৰু শুক্লা যজুৰ্বেদ, ঠিক আছে নে? কৃষ্ণ যজুৰ্বেদ আৰু শুক্লা যজুৰ্বেদ হিচাপে আমি পামগে, ঠিক আছে নে? অ'কে, চ' যজুৰ্বেদৰ কথা মই ক'লো, কি ক'লো মই যে যুদ্ধৰ নীতি নিয়ম, বলি বিধানৰ নীতি নিয়ম, এইখিনি বিষয় কৈছে তোমাৰ যজুৰ্বেদত আছে। কি আছে? তোমাৰ যুদ্ধ, হয়নে? যুদ্ধ, ইয়াত তোমাৰ যুদ্ধ বিগ্ৰহৰ বিষয় আছে, তোমাৰ বলি বিধানৰ বিষয় আছে, হয়নে? বলি বিধানৰ বিষয় আছে, হয়নে? অ'কে, বলি বিধানৰ বিষয় কৈছে তোমাৰ বলি বিধানৰ বিষয় কৈছে তোমাৰ যজুৰ্বেদত আছে। সামবেদ মানে এছ ফৰ সাম আৰু এছ ফৰ সংগীত, হয়নে? মানে এছ ফৰ তোমাৰ সংগীত। অ'কে, চ' ইয়াত তোমাৰ সংগীতৰ বিষয় লিখা আছে, সংগীতৰ বিষয় লিখা তোমাৰ ভাৰ্চ কবিতা আবৃত্তি মানে কবিতাৰ বিষয় আছে। ইয়াত তোমাৰ কেইটা ভাৰ্চ আছে, কেইটা কবিতা আছে গম পোৱা নে? 1603টা 1603টা ভাৰ্চ আছে, হয়নে? ভাৰ্চ মানে কি কবিতা বুলি ক'ব পাৰা তুমি, হয়নে? চ' ভাৰ্চেছ কিমান আছে? 1603টা কি আছে তোমাৰ কবিতা বা ছন্দ বা কি আছে তোমাৰ ভাৰ্চেছ আছে। কিমান আছে? 1603। এইটো সামবেদ কাৰ লগত জড়িত? সামবেদ তোমাৰ সংগীত চৰ্চাৰ লগত জড়িত। প্ৰায়বিলাক সংগীতে সামবেদৰ পৰা অহা বুলি আমি ধৰি ল'ব পাৰো, ৰাইট? তাৰপৰা তুমি অথৰ্ববেদ। অথৰ্ববেদ তোমাৰ যাদু, চিকিৎসা, তোমাৰ ভূত খেদা মন্ত্ৰ, চ' এইবিলাক মানে যি বশীকৰণ, ঠিক আছে, হয়নে? চ' এইবিলাকৰ চৰ্চা কৰি তোমাৰ অথৰ্ববেদত আছিলে। এইবিলাক কথা কৈ তোমাৰ অথৰ্ববেদত আছিলে। চ' অথৰ্ববেদত কিহৰ বিষয়ে পোৱা যায়? অথৰ্ববেদত পোৱা যায় তোমাৰ যাদু মন্ত্ৰৰ বিষয়ে পোৱা যায়। যাদুৰ মন্ত্ৰ, হয়নে? যাদুৰ মন্ত্ৰ, ভূত খেদা, বশীকৰণেও পোৱা যায়। বোলে বাবা আমুকক লগ ধৰক, আপোনাৰ যদি বিয়া ভাগিছে, যদি আপুনি যদি আপোনাৰ ৰিলেশ্যনটো চলা নাই, সেইবিলাক যে থাকে যে সেই পোষ্টাৰ লগাই থোৱা থাকে যে, এইবিলাকো পাইছে অথৰ্ববেদৰ পাইছে, হয়নে? বশীকৰণ আৰু চিকিৎসাও ইয়াৰ পৰা হৈছিলে, হয়নে? চিকিৎসা ইয়াৰ পৰাই আৰম্ভ হৈছিলে। চিকিৎসা কি হৈছিলে? ইয়াৰ পৰা মানে ইয়াত পোৱা গৈছিলে। চ' অথৰ্ববেদলৈকে আমাৰ হৈ গ'ল। এই বেদ কেইখন কি আছে বিষয়ে ক'লো, ধুনীয়াকৈ বুজি পাইছা, ঠিক আছে নে? নেক্সট স্লাইডত আমি চাওঁ। নেক্সট স্লাইডত আমি কি চাম মানে বেদৰ উপবেদ চাম। বেদৰ উপবেদ চাম আৰু বেদৰ জ্ঞাতা মানে জ্ঞানী বা কোনে পঢ়িছিলে, ঠিক আছে নে? কোনে এই বেদবিলাক পঢ়িব পাইছিলে? তেওঁলোকৰ নিৰ্দিষ্ট ঋষিমুনি আছিলে। নিৰ্দিষ্ট ঋষিমুনিয়ে মানে নিৰ্দিষ্ট মানুহে এই বেদবিলাক পঢ়িছিলে। চ' কোনে কোনে এই বেদবিলাক পঢ়িছিলে সেই বিষয়টো আমি অকণমান চাই ল'ব লাগিব, হয়নে? চ' আমি সেই বিষয়ে অকণমান চাই লওঁ। অ'কে, চ' বেদ ফাৰ্ষ্ট আমি চাম বেদ। তাৰপৰা চাওঁ আমি কোনে পঢ়িছিলে, হয়নে? তাক কি বুলি কয় তোমাৰ বেদসমূহৰ বিষয়ে জ্ঞান কাৰ আছিলে, হয়নে? জ্ঞান। অ'কে, এই বেদসমূহৰ বিষয়ে জ্ঞান কাৰ আছিলে? চ' জ্ঞানী, মই জ্ঞানী বুলি লিখিছো হা, তোমালোকে গম পোৱা যায় যি পঢ়িছিলে। অ'কে, যি পঢ়িছিলে। তাৰপৰা তোমাৰ উপবেদ, কেলেনো মাৰ্কাৰটো এনেকুৱা হৈছে আজি, উপবেদ, বেদ লিখিলো মই উপবেদ, ঠিক আছে নে? উপবেদ হৈছে নাই? এই হ'ব, এইটো আপডেট হৈ গ'ল নেকি? আঁতৰাই দিয়া, উপবেদ কৰি দিয়া, উপবেদ, ঠিক আছে নে? বেদ আৰু জ্ঞানী আৰু উপবেদ, ঠিক আছে নে? চ' প্ৰথম বেদখনৰ নাম হৈছে তোমাৰ ঋগবেদ। ছেকেণ্ডখনৰ নাম হৈছে তোমাৰ
যজুৰ্বেদ যজুৰ্বেদ থাৰ্ডখনৰ নাম কি আছিলে তোমাৰ থাৰ্ডখন কি আছিলে থাৰ্ডখন নাম তোমাৰ সামবেদ সামবেদ হৈ গ'ল ফৰ্থখন নাম কি তোমাৰ অথাৰ্ববেদ অথাৰ্ববেদ ঠিক আছে না অথাৰ্ববেদ সো ঋগবেদ পঢ়া গৰাকী কি বুলি কৈছিলে হত্ৰী কি বুলি কৈছিলে হত্ৰী মানে হত্ৰী সো জ্ঞানী কোন হ'ব ইয়াৰ হত্ৰী ঠিক আছে না ঋগবেদ কোনে পঢ়িছিলে হত্ৰীয়ে পঢ়িছিলে আৰু ঋগবেদৰ তোমাৰ কি হ'ব ঋগবেদৰ উপবেদ কি আছিলে ঋগবেদৰ উপবেদ কি আছিলে এইখিনি আমি আজিয়ে কওঁ নে কাইলৈ কওঁ বেছি দীঘলীয়া হৈ যাব নেকি ব্ৰাহ্মণাখিনি আগতে কৈ লওঁ ঠিক আছে ব্ৰাহ্মণাখিনি কৈ লওঁ ওকে সো ঋগবেদৰ ব্ৰাহ্মণাখিনি কোৱা আগতে ব্ৰাহ্মণা মানে কি গম পাইছানে এই ঋগবেদ বিলাকক ডিটেইল আলোচনা কৰিছিলে মোৰ আখৰখিনি মানে এই ওপৰ লাইনটো একদম মোৰ পছন্দ হোৱা নাই ঠিক আছে আকৌ লিখিছোঁ মই ঠিক আছে কেনেকৈ লিখিলে ভাল হ'ব বেদ বেদৰ জ্ঞাতা যিসকলে জানে বেদৰ জ্ঞাতা আৰু ব্ৰাহ্মণাস মানে ব্ৰাহ্মণাস টান শব্দ মোৰ অসমীয়াত ব্ৰাহ্মণাস ঠিক আছে ব্ৰাহ্মণাস মানে কি হ'ব এই বেদসমূহক ডিটেইল আলোচনা কৰিবৰ কাৰণে বেদসমূহৰ তত্ত্বখিনি আকৌ বেলেগকৈ লিখা হৈছিলে সেইবিলাকক কি বুলি কোৱা হয় আমি সেইটো চাম ঠিক আছে প্ৰথম আমি কি হ'ল তোমাৰ ঋগবেদ পাইছিলোঁ প্ৰথমে কি হ'ল আমি ঋগবেদ পাইছিলোঁ ওকে ঋগবেদ সো ঋগবেদৰ কি আছিলে ঋগবেদৰ জ্ঞাতা কোন আছিলে ঋগবেদ কোনে পঢ়িছিলে হত্ৰীয়ে পঢ়িছিলে কোনে পঢ়িছিলে তোমাৰ হত্ৰীয়ে পঢ়িছিলে আৰু ইয়াৰ কি আছিলে তোমাৰ ইয়াৰ কি আছিলে ব্ৰাহ্মণা কি আছিলে ঋগবেদৰ ব্ৰাহ্মণা কি আছিলে তোমাৰ এখন তোমাৰ আইতেৰিয় এখন কি তোমাৰ আইতেৰিয় আৰু এখন তোমাৰ কৌষ্টকি হয় না আইতেৰিয় আৰু কি হ'ব তোমাৰ কৌষ্টকি ওকে আইতেৰিয় ব্ৰাহ্মণা আৰু মানে আৰু এখন কি হ'ব তোমাৰ কৌষ্টকি কৌষ্টকি ব্ৰাহ্মণা ঠিক আছে না ভালকে মন দিবা এইখিনি পুৰা দৰকাৰ আছে মেইনছত ঋগবেদৰ কি হ'ব তোমাৰ জ্ঞাতা হত্ৰী হ'ব আৰু আৰ্তয়া আৰু কি হ'ব আইতেৰিয়া আৰু কি হ'ব কৌষ্টকি এই দুখন কি হ'ব ব্ৰাহ্মণা আছে সো ঋগবেদৰ দুখন ব্ৰাহ্মণা আছে ব্ৰাহ্মণা মানে কি ব্ৰাহ্মণা মানে হ'ল তোমাৰ যে মানে বেদখনৰ তত্ত্বখিনি আকৌ বেলেগকৈ লিখা হৈছে ঠিক আছে এই দুখন কি হ'ব ব্ৰাহ্মণ আছে তাৰপৰা আহিব তোমাৰ কি ঋগবেদৰ পাছত কি হ'ব তোমাৰ যজুৰ্বেদ সো যজুৰ্বেদৰ জ্ঞাতাজনক কি বুলি কোৱা হয় কাৰোবাৰ কমেণ্ট আহিব নেকি যজুৰ্বেদৰ জ্ঞাতাজনক কি বুলি কোৱা হয় কোৱাচোন হৈছে আৰ্ডভাৰিউ লিখাব লৈছে আৰ্ডভাৰিউ কি হ'ব আৰ্ডভাৰিউ কি নাম হ'ব তোমাৰ আৰ্ডভাৰিউ এই আৰ্ডভাৰিউ কি পঢ়িছিলে তেওঁ পঢ়িছিলে তোমাৰ যজুৰ্বেদ কি হ'ল তেওঁ যজুৰ্বেদ তেওঁ কি পঢ়িছিলে তোমাৰ যজুৰ্বেদ পঢ়িছিলে হয়নে থাৰ্ডজন কোন আহিব থাৰ্ডখন কি আহিব থাৰ্ডখন আহিব তোমাৰ সামবেদ পঢ়িব কোনে সামবেদৰ জ্ঞাতা কোন হ'ব সামবেদৰ জ্ঞাতা কোন হ'ব ক'ব পাৰিবানে সামবেদৰ জ্ঞাতা কোন হ'ব এইটো পৰীক্ষাত খুব আহে উদ্গতি কি হ'ব উদ্গতি হৈছে উদ্গতি ঠিক আছে নে ওকে সো ইয়াৰ এতিয়া আমাৰ ব্ৰাহ্মণা এইখন লিখাই নাই নহয় সো যজুৰ্বেদৰ ব্ৰাহ্মণা দুখন কি যজুৰ্বেদৰ ব্ৰাহ্মণা দুখন কি বাৰু দুখন আছিলে শতপথ আৰু তৈত্তেৰীয় শতপথ ব্ৰাহ্মণৰ কি আছিলে তোমাৰ তৈত্তেৰীয় ব্ৰাহ্মণা ঠিক আছে নে এই দুখন কাৰ হয় তোমাৰ যজুৰ্বেদৰ কি হয় তোমাৰ কি হয় ব্ৰাহ্মণ আছে ঠিক আছে নে সামবেদৰ কি আছে তোমাৰ সামবেদখন কোৱাচোন নাজানা পঞ্চভিমসা কি আছে তোমাৰ পঞ্চভিমসা কি বুলি কয় পঞ্চভিমসা বুলি কয় ধৰি পাইছা নে পঞ্চভিমসা বুলি কয় ৰাইট এক ছেকেণ্ড ৰ'বা দেই মই মাৰ্কাৰটো নিজেহে বনাই লৈছিলোঁ এইটো এই অৰিজিনেলটো বৰ দিগদাৰ গধুৰ বহুত এক ছেকেণ্ড দেই মাৰ্কাৰটো এবাৰ ঠিক কৰি লওঁ ওকে কি হয় তোমাৰ পঞ্চভিমসা কি হয় তোমাৰ কাৰ হয় তোমাৰ সামবেদৰ কি হয় এখন সামবেদৰ ব্ৰাহ্মণা হয় ঠিক আছে নে আৰু সামবেদৰ পৃষ্ঠ কোন হয় সামবেদৰ তোমাৰ জ্ঞাতা কোন হয় মানে জ্ঞানী কোন হয় মানে সামবেদখন কোনে পঢ়িছিলে তেওঁৰ নাম কি আছিল তোমাৰ
উদ্গতি আছিলে ওকে তাৰপৰা তোমাৰ কি হ'ল অথৰ্ববেদ আৰু এই অথৰ্ববেদৰ কি হয় অথৰ্ববেদৰ কি হয় গোপাঠা অকল এখনে আছে কি হয় গোপাঠা ওকে অথৰ্ববেদৰ কি হয় তোমাৰ ব্ৰাহ্মণা কি হয় গোপাঠা অথৰ্ববেদৰ কি হয় ইয়াৰ জ্ঞাতা কোন গম পোৱা নাই কি হয় ব্ৰাহ্মণা কি হয় তোমাৰ গোপাঠা ওকে গোপাঠা ঠিক আছে নে সো এইখিলৈকে কাৰো একো ডাউট নাই ধুনীয়াকৈ হৈ গৈছে ওকে এটা বেদখিনি কিছুমান উপবেদ আছে বেদখিনি কিছুমান তোমাৰ উপবেদ আছে ঠিক আছে নে ঋগবেদৰ উপবেদখনক কি বুলি কয় কোৱা ঋগবেদৰ উপবেদখনক কি বুলি কয় ঋগবেদৰ উপবেদখনক কয় তোমাৰ আয়ুৰ্বেদ ঋগবেদৰ উপবেদ কি হয় তোমাৰ আয়ুৰ্বেদ ঋগবেদৰ উপবেদ কি হয় তোমাৰ আয়ুৰ্বেদ ঠিক আছে নে যজুৰ্বেদৰ উপবেদ কি বাৰু যজুৰ্বেদৰ উপবেদ কি বাৰু ঋগবেদৰ উপবেদ হ'ল আয়ুৰ্বেদ আৰু যজুৰ্বেদৰ উপবেদ কি তোমাৰ কবিবান তোমাৰ ধনুৰ্বেদ কি হয় তোমাৰ ধনুৰ্বেদ ওকে যজুৰ্বেদৰ কি হয় তোমাৰ ধনুৰ্বেদ ওকে যুদ্ধত কি লাগিব ধনু লাগিব সো ধনুৰ্বেদ তেনেকৈ মন ৰাখিবা হয়নে যুদ্ধত কি লাগিব তোমাৰ ধনু লাগিব ধনুৰ্বেদ হয়নে সামবেদৰ কি হয় গন্ধৰ্ববেদ কি হয় গন্ধৰ্ববেদ কি হয় ইয়াৰ উপবেদ হয় ঠিক আছে এইবিলাক কি উপবেদ হয় আৰু অথৰ্ববেদৰ উপবেদ কি হয় বাৰু অথৰ্ববেদৰ উপবেদ কি হয় কবিবা নহয় কি হয় শিল্পবেদ কি হয় শিল্পবেদ এইখন কি হয় তোমালোকৰ এই বেদ ইখনৰ কি হয় উপবেদ হয় বেদৰ বেদ কি হয় উপবেদ ধনুৰ্বেদ গম পালা নহয় ধনুৰ্বেদ আয়ুৰ্বেদ গন্ধৰ্ববেদ আৰু কি শিল্পবেদ ধনুৰ্বেদ আয়ুৰ্বেদ গন্ধৰ্ববেদ শিল্পবেদ এতিয়া আহিলে এই আয়ুৰ্বেদৰ আকৌ জ্ঞাতা কোন আছিলে ঋগবেদৰ জ্ঞাতা গম পালো আমি সত্ৰী এই আয়ুৰ্বেদৰ জ্ঞাতা কোন আয়ুৰ্বেদৰ জ্ঞাতা হ'ল তোমাৰ প্ৰজাপতি কোন হ'ব তোমাৰ প্ৰজাপতি কোন হয় তোমাৰ এই আয়ুৰ্বেদৰ জ্ঞাতা মানে কোনে পঢ়িছিলে কোন হ'ব তোমাৰ প্ৰজাপতি ওকে বিশ্বামিত্ৰ কাৰ হ'ব ধনুৰ্বেদৰ কি হ'ব তোমাৰ বিশ্বামিত্ৰ ধনুৰ্বেদৰ কি হ'ব তোমাৰ বিশ্বমিত্ৰ ধনুৰ্বেদৰ জ্ঞাতা কোন হ'ব তোমাৰ বিশ্বামিত্ৰ ওকে মিত্ৰ আৰু গন্ধৰ্ববেদৰ জ্ঞাতা কোন হ'ব তোমাৰ নাৰদ গন্ধৰ্ববেদৰ জ্ঞাতা কোন হ'ব তোমাৰ নাৰদ মুনি হয়নে নাৰদ ওকে আৰু অথৰ্ববেদৰ জ্ঞাতা কোন হ'ব তোমাৰ অথৰ্ববেদৰ জ্ঞাতা কোন হ'ব বিশ্বকৰ্মা অথৰ্ববেদৰ জ্ঞাতা কোন হ'ব তোমাৰ বিশ্বকৰ্মা হয়নে বিশ্বকৰ্মা এইকেইটা কি হয় এইজন কোন হয় জ্ঞাতা হয় কাৰ জ্ঞাতা হয় এই উপবেদ কেইখনৰ জ্ঞাতা হয় বিশ্বকৰ্মা প্ৰজাপতি কাৰ হয় আয়ুৰ্বেদৰ স্পষ্ট হৈছে নাই বাৰু তোমালোকে নোট বনাই গৈছে একো চিন্তা নাই হয়নে ওকে ঋগবেদৰ কি ঋগবেদৰ উপবেদ আয়ুৰ্বেদ আৰু আয়ুৰ্বেদৰ জ্ঞাতা প্ৰজাপতি ওকে যজুৰ্বেদৰ তোমাৰ উপবেদ ধনুৰ্বেদ আৰু ধনুৰ্বেদৰ জ্ঞাতা বা পঢ়া মানুহজন কোন হয় বিশ্বামিত্ৰ ওকে আৰু সামবেদৰ কোন হয় গন্ধৰ্ববেদৰ পঢ়া মানুহ নাৰদ ওকে আৰু অথৰ্ববেদৰ জ্ঞাতা কোন হয় তোমাৰ গোপাঠা এই অথৰ্ববেদৰ কি হয় তোমাৰ উপবেদ শিল্পবেদ আৰু শিল্পবেদৰ তোমাৰ জ্ঞাতা কোন হয় তোমাৰ বিশ্বকৰ্মা বেদিক পিৰিয়ডত বেদৰ বিষয় আৰু হৈ গৈছে হয়নে বেদৰ বিষয় হৈ গৈছে আৰু আমাৰ উপবেদ হৈ গৈছে আৰু তোমাক এতিয়া বেদাংগ আছে আমি বেদাংগ নেক্সট ক্লাছত কৰিম ঠিক আছে বেদাংগ আমি নেক্সট ক্লাছত কৰিম ঠিক আছে বেদাংগ আছে আৰু উপনিষদ আছে এই উপনিষদ মানে কিমান আছে 108খন আছে হয়নে সো উপনিষদ বুলি কাক কয় যেতিয়া শিষ্যই গুৰুৰ চৰণত মানে গুৰুৱে কৈ যাব আৰু গুৰুৰ বাণীবিলাক যেতিয়া শিষ্য যেতিয়া ওচৰতে আমাৰ যদি বহি পেলাই লিখি থাকিব সেইখিনি উপনিষদ বুলি কয় ঠিক আছে উপনিষদ বুলি কয় সো এইখিনি বিষয়ে আমি নেক্সট ক্লাছত আলোচনা কৰিম তেতিয়ালৈকে থেংক ইউ ভেৰি মাছ